বৰ্তমান অসমত বহুত ইউটিউবাৰ আছে, বহুত ইউটিউবাৰে লাখ লাখ টকা মাহেকত ইনকাম কৰি আছে, কিন্তু কেইজন ইউটিউবাৰে অসমৰ দুখীয়া মানুহ শ্ৰেণীৰ কাৰণে কাম কৰি আছে? আছে দুজনমান, এজন হৈছে সময় গগৈ আৰু আনজন হৈছে মিষ্টাৰ বিটু, আৰু যদি মানে কোনোবা আছে তেতিয়াহ'লে মই নাম নাজানো। কিন্তু ডিম্পু বৰুৱা হওক, মনোজ ভাই হওক, বিকাশ চেত্ৰী হওক, আৰু এনেকুৱা কোনোবা আছে, সেইসকল আচলতে নাম কৈ পেলানি মই তেওঁলোকক ওপৰলৈ উঠাই দিব নাই খোজা। সেইসকলে আচলতে অসমীয়া মানুহখিনিৰ কাৰণে কি কৰিছে? অসমীয়া মানুহখিনিক স্ক্ৰিপ্টেড ভিডিঅ' বনাই ঠগি খাইছে, আৰু কিছুমান এনেকুৱা মানে জুৱা গেমৰ আপোনাৰ প্ৰচাৰ কৰিছে, যাৰ প্ৰতি আকৰ্ষিত হৈ বহুতো অসমৰ ল'ৰা ছোৱালী ধাৰত পোত গৈছে, জীৱন ধ্বংস হৈছে। কিন্তু সেইবোৰ মানুহে নাচায়। ডিম্পু বৰুৱা বুলি ক'লে মানুহে পাগল হৈ যায়। আচলতে ভিতৰত আছে এনেকুৱা নাই যে ডিম্পু বৰুৱা এজন দালাল হয়, ঠিকেই, তেওঁ আচলতে পইচা পালে পেটিকোট পিন্ধিবলৈও লাজ নকৰে। তেওঁ পেটিকোটো পিন্ধি থাকিব, আনকি লাখ টকা দিলে তেওঁ নলবাৰীৰ পৰা গুৱাহাটীলৈ জাঙীয়া পেণ্ট পিন্ধিও যাব, এনেকুৱা ধৰণৰ, মানে অকল পইচাৰ লগত লাগে। ডিম্পু বৰুৱাৰ পৰা মানুহে শিকিব খোজে, ডিম্পু বৰুৱাক মানুহে কিবা এটা কথা শিকিম বুলি তেওঁ আচলতে ভিডিঅ' চাবলৈ যায়। কিন্তু ডিম্পু বৰুৱাই যোৱা অলপ দিনৰ আগত বিয়েৰৰ ফেক্টৰীত গৈ পেলানি কি কৰিলেগৈ? অসমৰ মানুহক আচলতে উৎসাহিত কৰিলে যে বিয়াৰটো ভালকৈ বনাই আপোনালোকে খাওক। এটা আছে মনোজ ভাই, সি আচলতে নিজৰ ঘৈণীয়েক থকাৰ পিছতো লোকৰ ঘৈণীয়েকৰ লগত ৰিলছ বনাই ভাল পায়, গা খেলাই ভাল পায়, আৰু যোৱাৰ কিছুমান আচলতে প্ৰমোশ্যন কৰে, যিবোৰ চাই নেকি অসমৰ ল'ৰা ছোৱালীয়ে গেম খেলি বহুত টকা ইতিমধ্যেই হেৰুৱাই পেলাইছে। আচলতে এনেকুৱা ডিম্পু বৰুৱাই হওক বা মনোজ ভাই হওক, এনেকুৱা আচলতে কিছুমান ফকতীয়া ইউটিউবাৰক আমাৰ অসমৰ মানুহখিনিয়ে ওপৰলৈ উঠাই এটা আচলতে বহুত এটা নাম দিছে, আৰু যাৰ ফলত এতিয়া অসমৰ মানুহকে আচলতে ধ্বংসৰ পথলৈ আগবঢ়াই নিবলৈ দুইজনে চেষ্টা কৰি আছে। আৰু আছে বাৰু, আৰু ভাস্কৰ দত্তও আছিলে আগতে, এতিয়া কিন্তু তেখেত অলপ চেঞ্জ হৈছে বাৰু, মানুহৰ গালি চালি খাই তেওঁ আচলতে চাকৰিৰ পৰা খেদা খাবলগীয়া হৈছিলে, তাৰপিছত এতিয়া আৰু চেঞ্জ হৈছে। কিন্তু ডিম্পু বৰুৱাৰ পৰা আচলতে মানুহে বহুত আশা কৰে, কিন্তু সেই ডিম্পু বৰুৱাই মানুহক আচলতে অকণমানো ভাল শিক্ষা দিব নোৱাৰে। ৰামৰ পুতেকৰ নাম নাজানে, অসমীয়া এটা ভাষা স্পষ্টকৈ ক'ব নাজানে, অসমীয়া আৰু নলবাৰী ভাষা মিলাই আচলতে খিচিৰি কৰি পেলাই, তেনে এজন ইউটিউবাৰৰ পৰা মানুহে আচলতে কিয় ইমান মানুহে তেওঁক ওপৰলৈ উঠাই থাকে মই গম নাপাওঁ। আছে এনেকুৱা কিছুমান আচলতে অন্ধভক্ত আছে যিয়ে নেকি ডিম্পুৰ পোকৰ ধোৱাবলৈ আচলতে বেয়া নাপায়। কিন্তু তেনেকৈ অকল অন্ধভক্ত হৈ থাকিলে নহ'ব। ডিম্পুৱে যদি ভাল ভিডিঅ' বনাইছে তেতিয়াহ'লে তেখেতক তোমালোকে ছাপোৰ্ট কৰা। যদি বিয়েৰৰ ফেক্টৰীত গৈ পেলাই বিয়েৰৰ কথা ভাল ক'বলৈ গৈছে, তেতিয়াহ'লে সেই ভিডিঅ'টোতো তোমালোকে সমালোচনা কৰিবলৈ সাহস কৰিব লাগিব। সময় গগৈ হওক বা মিষ্টাৰ বিটুৱে হওক, আপোনালোকে আজিলৈকে তেখেত দুজনৰ পেজত আপোনালোকে কোনো এনেকুৱা ভিডিঅ' দেখিবলৈ নাপায় য'ত নেকি যোৱাৰ প্ৰমোশ্যন কৰা হয়। যিমান পাৰে দুখীয়া মানুহক সহায় কৰিছে। মিষ্টাৰটো বিটুক মই নিজে লগ পাইছোঁ, আৰু সেই লগ পাওঁতেও তেওঁ এজন অসুস্থ ব্যক্তিক চিকিৎসা কৰাবৰ কাৰণে আনিছে, কিন্তু তেওঁলোক দুজনক অসমৰ মানুহে ইমান ছাপোৰ্ট নকৰে, কাৰণ আজিকালি ভাল কাম যদি কৰে আপোনালোকক কোনো ছাপোৰ্ট কৰা মানুহ নাই। আছে, খুব কম সংখ্যক আছে, কিন্তু নিজৰ ছোৱালীয়ে হগা ভিডিঅ', লেট্ৰিনৰ ভিডিঅ' বা আপোনাৰ ডিম্পুৱে আজি ক'ত গৈ আছে, কি খাই গৈছে, কি হাগিছে, সেইবোৰ চাবলৈ লাখ লাখ মানুহ হয়, কিন্তু মিষ্টাৰ বিটু আৰু সময় গগৈৰ ভিডিঅ' চাবলৈ কিন্তু মানুহে নাহে, আৰু সেইবাবে অসমীয়া সমাজখন ধ্বংস হৈ গৈ আছে। কাৰণ আপোনাৰ ডিম্পু বৰুৱাই হওক বা আকৌ মনোজ ভাই হওক, অসমৰ কিন্তু একো ভাল বাৰ্তা দি থকা নাই, অসমক ধ্বংসৰ পথলৈহে নি আছে।